এপলিনা টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো জুবিন ক্ষেত্ৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে 3 কোটি টকা ব্যয় সাপেক্ষে যেহেতু লোক নিৰ্মাণ বিভাগৰ নেতৃত্বত ইতিমধ্যে চলি আছে জুবিন ক্ষেত্ৰৰ চৌহদৰ দেৱাল নিৰ্মাণৰ কাম সমগ্ৰ পৰিৱেশ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে পৰ্যবেক্ষণ কৰিছে জুবিন ক্ষেত্ৰত গৈ সেৱা লৈছে মুখ্যমন্ত্ৰীগৰাকী আৰু সমান্তৰালভাৱে আজিৰ দিনটোত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ একাংশ ৰাজনীতিৰ লগত জড়িত লোক গৈ জুবিন ক্ষেত্ৰত জুবিনতকৈ ৰাজনীতিৰ কথাহে বেছিকৈ পাতিলে এনেকুৱা ৰাজনীতি কৰিলে এটা সময়ত আহিবলৈ বেয়া লগা হল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যেহেতু বহুবাৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল জুবিন ক্ষেত্ৰলৈ নোযোৱাৰ বাবে ইলেকশ্যনৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব বুলি মই আগতেও কৈছিলো জুবিনক প্ৰকৃততে ভাল পোৱা মানুহবোৰ তেতিয়াহে আহিব যেতিয়া ৰাজনীতি নোহোৱা হ'ব তেতিয়াহে জুবিনক ভাল পোৱা মানুহবোৰ প্ৰকৃততে দেখিবলৈ পাব জুবিন ক্ষেত্ৰত ৰাজনীতি শেষ হ'লেহে জুবিনৰ সংগীত অৱদান স্মৃতি কেনেকৈ আমি জীয়াই ৰাখিম তাক লৈ আলোচনা হ'ব ভৱিষ্যতেও যাতে জুবিনক লৈ কোনেও যাতে ৰাজনীতি কৰিব নোৱাৰে তাৰ বাবে এতিয়া এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই দৃশ্য দেখিবলৈ পাইছে তেতিয়াহে জুবিনৰ আচল সত্তাটো ৰক্ষা কৰিব পাৰিব জুবিনক লৈ যেতিয়া ৰাজনীতি কৰিবলৈ মানুহে বাদ দিব তেতিয়াহে জুবিনৰ আচল সত্তা জীয়াই ৰাখিব পাৰিব যিসকলে ইয়াত আহি ৰাজনীতি কৰিছে জীয়াই থাকোঁতে সেই লোকসকলে সমালোচনাহে কৰিছিল জুবিন গাৰ্গক সেয়া আছিল জুবিন গাৰ্গৰ মাত্ৰ এটা সময়ৰ বন্ধুহে আমাৰ কাৰণে কিন্তু জুবিন অতীততো আছিল বৰ্তমানেও আছে ভৱিষ্যতেও থাকিব মানুহে শিল্পী সদায় অৰাজনৈতিক হোৱাটো বিচাৰে জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণেই প্ৰতিটো সমষ্টিত 20% ভোট বেছি পাইছো আমি এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে জুবিনৰ ফটো লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্য সকলোৱে ভাল নাপায় যিসকলে ভাবিছে ভাল পায় বুলি সেয়া ভুল আছিল তেওঁলোকৰ ধাৰণা বিজেপিয়ে জুবিনক লৈ প্ৰচাৰ নচলোৱা সিদ্ধান্ত শুদ্ধ সিদ্ধান্ত আছিল আৰু যাৰ বাবে এতিয়া সময়ে তাৰ উত্তৰ দিছে সময়ে তাৰ প্ৰমাণ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে এতিয়া জুবিন ক্ষেত্ৰত উপস্থিত হৈ যেটো মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে তেওঁ জুবিন ক্ষেত্ৰলৈ যাম বুলি কৈছিল আৰু সেইমতে তেওঁ উপস্থিত হৈছে জুবিন ক্ষেত্ৰত উপস্থিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেৱা লৈছে জুবিন গাৰ্গৰ সমাধিত সেৱা জনাই পৰ্যবেক্ষণ কৰিলে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ লোক নিৰ্মাণ বিভাগে 3 কোটি টকা ব্যয়েৰে জুবিন ক্ষেত্ৰৰ চৌহদৰ দেৱাল নিৰ্মাণৰ কাম ইতিমধ্যে অব্যাহত ৰাখিছে এই জুবিন ক্ষেত্ৰ যাতে সকলোতকৈ ধুনীয়া হয় আকৰ্ষণীয় হয় জাকত জিলিকা হয় তাৰ বাবে এতিয়া অসম চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু পৰিস্থিতি সমগ্ৰ এই প্ৰাৰম্ভিক কাম-কাজ কিদৰে চলিছে কিমান ক্ষিপ্ৰগতিত চলিছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই উপস্থিত হৈ সকলো কাম-কাজ পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে তেওঁ যেহেতু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বহুতৰে বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল জুবিন ক্ষেত্ৰত উপস্থিত নথকাৰ বাবে সেই সন্দৰ্ভতো এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ দিছে যে তেওঁ কথা দিছিল যেতিয়াই চৰকাৰ গঠন হ'ব মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব তাৰ পিছতে তেওঁ জুবিন ক্ষেত্ৰলৈ যাব আৰু সেইমতে এতিয়া কথা মতেই কাম আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকী আজি জুবিন ক্ষেত্ৰত উপস্থিত হৈছে জুবিন গাৰ্গক শ্ৰদ্ধা জনাইছে সেৱা লৈছে আঁঠুলৈ তেওঁ সেৱা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সমান্তৰালভাৱে জুবিন ক্ষেত্ৰক আটক ধুনীয়াকৈ যাতে জিলিকাই তুলিব পাৰে তাৰ বাবে সকলো কাম-কাজ তেওঁ নিজেই পৰ্যবেক্ষণ কৰি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ যি ধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ সমাধি ক্ষেত্ৰলৈ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ আৰু তাৰো ইতিমধ্যে প্লেনিং আৰম্ভ হৈছে মই ভাবোঁ যে বাউণ্ডৰী ৱালখন হোৱাৰ পিছতে আমি এই কাম হাতত ল'ব পাৰিম মই পুনৰবাৰ জুবিন গাৰ্গৰ স্মৃতি বা তেখেতৰ প্ৰতি মই বিনম্ৰ শ্ৰদ্ধা জনাইছোঁ আৰু অসম চৰকাৰে এই সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প সেই সংকল্প অব্যাহত থাকিব আৰু আমি ইয়াক সুন্দৰ কৰি নিৰ্মাণ কৰিম
যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰ জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15-বাৰতকৈ বেছি আহিছোঁ আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ। কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিবও বেয়া লগা হৈ গ'ল, কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল। আৰু মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো মানুহ বা আচল যিটো চৰিত্ৰ, আচল যিটো সত্তা, আচল যিটো শিল্পী মন, সেইটো নিজে নিজে প্ৰকাশ হ'ব। আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম, সংগীত কেনেকৈ জীয়াই ৰাখিম, তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম, মানুহে তাৰ বিষয়ে আলোচনা কৰিব। ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে, যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে। কাৰণ মই নিজে অনুভৱ কৰোঁ যিমান মানুহে জুবিন ক্ষেত্ৰত আহি ৰাজনীতি কৰিলে, সাধাৰণ মানুহৰ কোৱা নাই, যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল, জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰিছিলে। গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ। কিন্তু আমাৰ কাৰণে জুবিন অতীততো আছিল, বৰ্তমানো আছে, ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব যেনেকৈ আমি জুবিনক পাইছিলোঁ। নিৰ্বাচনৰ পিছত তেওঁলোক অহা নাই, চব অহা নাহাটোত মই কোৱা নাই, কিন্তু যিটো নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, এইবিলাক মানুহে নিবিচাৰে। কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে। আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে, বিজেপিয়ে পদুম ফুল লৈ বহি আছে, কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে, মানুহৰ খং উঠিবনে নাই? আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ। কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন, বিজেপিকো দিলেহেঁতেন। কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে, মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে। কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ। আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল, সময়ে প্ৰমাণ কৰিছে।